নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছোঁ। আৰু টাইম এটা পুৰা এটা হৈছে আৰু মই দেহা ইফালে খুৱাই মেলি খোৱালোঁ। মায়ে গা ধুৱাই দিছিলে, তাইক খুৱাওঁতে মেলোতে বহুত টাইম গুচি গৈছে। তাই শুৱে, পেচাব কৰি দিয়ে, আকৌ চেঞ্জ কৰি দিওঁ, আকৌ শৌচ কৰি দিয়ে, মানে এনেকেই টাইম গুচি গৈছে। তো এতিয়া তাই শুই আছে, লাহেকৈ শুই আছে। মাহঁতে চব্জি বনাই আছে, তাৰ স্মেল আহিলে কাহ উঠে। তো মই দৰ্জা চৰ্জা বন্ধ কৰি থৈছোঁ ৰুমৰ। যোৱাকালি এনেকৈ মোৰ কাহ উঠিছে, যোৱাকালি নহয় সেইদিনা মোৰ এনেকৈ কাহ উঠিছে। তাৰপিছত একদম হাঁচি মাৰি এইফালে বিষ হৈ গৈছে চিলনি। আৰু কালিতো অৱস্থাই বেয়া। গা ধুইছিলোঁ, গা ধুই একদম পানী অলপ বেছিকৈ ঢালিলোঁ গাত, একদম ঠাণ্ডা লাগি গৈছে। সন্ধিয়াৰ পৰা পূৰা কাহ উঠিছে। তাৰপিছত আৰু মই ব্লেংকেটেৰে গোটেই গাটো ঢাকি আধা ঘণ্টামান শুই আছিলোঁ মনে মনে। আৰু ইফালে ভিতৰৰ ফালে পূৰা গৰম লাগি গৈছে, ঘামি গৈছোঁ। কিন্তু হ'লেও মই মানে ব্লেংকেটটোৰ পৰা ওলোৱা নাই, কাৰণ কাহটো কমিব লাগে। কাহ যদি হয় ইফালে চিলনিত বিষ আৰম্ভ হৈ যায়, চিলনিত বিষায়। তো তাৰ কাৰণে তেনেকৈ আছিল। আৰু ইফালে দেহা মায়ে লৈ আছিলে। তেনেকৈ সন্ধিয়াটো পাৰ কৰিলোঁ। তাৰপিছত ভাত খালোঁ, ভাত খাই পটাপট শুই গৈছোঁ। বেছি টাইম ৰৈ দিয়া নাই, কাৰণ ৰৈ দিলে ঠাণ্ডা লাগিব, ঠাণ্ডা লাগিলে আকৌ কাহ উঠিব। বহুত কষ্টত কাহটো কমিছে। এতিয়া যদি মই আকৌ ঠাণ্ডা ল'ব, আকৌ কাহ ওলাব। তাৰ কাৰণে সোনকালে হৈ গৈছোঁ। আৰু ইফালে তলত জুই আছে, জুইৰ পৰা কয়লা দিছিলোঁ যে ধোঁৱা ওলাই আছে, সেইটোৱে চকুত লাগি আছে। আৰু ইফালে মাছ আদি ধুই গৈছে, ৰুটি বনাইছে। আৰু ইফালে চাহ, লাল চাহ। ৰাতিপুৱা ব্ৰেকফাষ্ট হৈ গৈছে, ভাত খালোঁ, কলাজিৰা পিটিকাৰ লগত ভাত খালোঁ। পটককৈ খাইছোঁ আজি ভাত, 10টামানত খাইছোঁ। খাই মেলি গা পা ধুলোঁ। তাৰপিছত মায়ে দেহা গা ধুৱালে, তাইক খুৱাই মেলি শুৱাওঁতে মানে মোৰ 12টা বাজি গৈছে আজি। মই গা ধুই থকা টাইমত পিনাকে দেহাক লৈ আছিলে। এতিয়া তাই শুই আছে ধুনীয়াকৈ, অলপ মাজে মাজে লৰচৰ কৰে, আকৌ শুই যায়। শুই থকাৰ টাইমত পটাপট চাহখিনি খাই লওঁ, নহ'লে আকৌ সাৰ পাই যাব তাই। আৰু মাহঁতে বনাইছে সৰু মাছ, দেউতাই সৰু মাছ আনিছে, আমাৰ মায়ে কাটি মেলি দিলে। আৰু শাহু মা বনাই আছে, সৰু মাছ আনিছে। তাৰপিছত কলফুল আনিছে, কলফুলটো মই মাক পিঠাগুড়ি বনাব দিছোঁ মোৰ কাৰণে অলপ। আৰু আনিছে তিতাকেৰেলা, সেইবিলাকে ভাজি চাজি হ'ব। তো বিশেষ গম নাপাওঁ, শুনা পাইছোঁ মোৰ কাৰণে শিঙি মাছ বনাব চাগে। শিঙি মাছ দেউতাই বেছিকৈ আনিছে, তো সেইবিলাকে পানীত জীয়াই থৈ দিছে। এনেকৈ কাটি মেলি দি আছে মোক দুটাকৈ সদায়। তো ভাত পানী খাই মেলি আজৰি হ'লোঁ। আৰু এতিয়া অলপ জুই পোৱালোঁ, তাৰপিছত শুম। আৰু দেহা এইফালে শুই আছে, তাই উঠাই নাই। মই ভাত খাই থকা টাইমত বাপেকে বহি আছিলে লগত, কিন্তু নাই, এতিয়া বাপেকে শুই আছে লগতে ছোৱালীৰ লগত। আৰু মাহঁতে ভাত খাই আছে। আজি মাক পিঠাগুড়ি বনাব দিছিলোঁ, মায়ে পিঠাগুড়ি বনালে। আৰু শিঙি মাছ নাই বনোৱা আজি, সদায় আৰু ঠাণ্ডা লাগিছে যে, তাৰ কাৰণে শিঙি মাছ নাই বনোৱা আজি। ৰঙালাও শাক আছিলে, সেইটো ভাজি কৰিলে। আৰু তিতাকেৰেলা ভাজি, এইবিলাকে খালোঁ। মাহঁতৰ কাৰণে বনাইছে সৰু মাছ, বেঙেনাৰ লগত বনাইছে নেকি। সৰু মাছ কি খালি সৰু মাছ খালি বনাইছে, এনেই মছলাৰ লগত বনাইছে। আৰু এইবিলাকে দালি বনাইছে, দালিটো মই নাখাওঁ, মচুৰি দাল। তো সন্ধিয়া আকৌ লগ পাম। এতিয়া অলপ শুওঁ জুই পুৱাই, তাৰপিছত শুম। হে ৰাইজ, গুড ইভিনিং সকলোকে। বহুত সময় পিছত আকৌ লগ পালোঁ। আৰু এতিয়া টাইম বেছি হোৱা নাই, 6টা হৈছে। আৰু ইফালে দেহাক কোচত লৈ মই ঘূৰি আছোঁ, চাওক টুপকৈ চাই আছে। গুড ইভিনিং সকলোকে, কোৱা কেনেকৈ চাই আছে। দুপৰীয়া ভাত পানী খোৱাৰ পিছত শুই আছিলোঁ তাইৰ লগতে, তাইও পূৰা শুলে, আমিও শুলোঁ। অলপ আগত উঠিছে, 5:30মানত উঠিছে। তো ভাবিলোঁ এতিয়া আৰু নুশুৱাওঁ, কোচত লৈ শুই থাকোঁ, দিনটো শুইছেই, কিমান আৰু শুব। তাৰো গা চা বিষাই। আৰু এতিয়া কান্দিলে খুৱাই মেলি শুৱাম। এতিয়া চুপ চাপ আছে, খোৱালোঁ। টোপনিৰ পৰা যেতিয়া উঠিছে তেতিয়া খোৱালোঁ, খুৱাই মেলি কোচত লৈ আহিছোঁ। একদম এনেকৈয়ে আছে কেতিয়াৰ পৰা চাই আছে। মায়ে চাহ বনাইছে, চাহ বনোৱা হ'লে চাহ খাম। আৰু পিনাকো আছে, পিনাকে মাহঁতৰ লগত কথা পাতি আছে। না চোনা, এতিয়া খং উঠি আছে, টুকু নাই। এতিয়া অলপ ভালকৈ বহিব লাগিব। बाप बेटी बातें करो बाप बेटी।
মুড়ি লগত খাই দিছোঁ বাপ বেটি টুপ টুপকৈ চাই আছে টুপ টুপ তো ৰাইজ সন্ধিয়া চাহ পানী খাই দেহাৰ লগতো শুই আছিলোঁ আৰু পিনাকো ঘৰতেই আছে সি টোপনি গ'ল এতিয়া ছোৱালী হাৰে আছে তো পিনাক লগতে থাকোঁতে ভাতখিনি খাই মেলি আজৰি হৈ লওঁ আৰু মা ভাত খাই আছে ইফালে দুপৰীয়া চব্জি পিঠাগুড়ি মায়ে বনাইছিল যে সেইটো আছে আৰু কলাজিৰা পিটিকা তাৰ লগতে ভাতখিনি খাই মেলি আজৰি হ'লোঁ তাৰপিছত আকৌ দেহাক খুৱাই মেলি খুৱাম তাই অলপ আগত উঠিছে খুৱাই মেলি দিলোঁ কিন্তু কান্দা নাই এতিয়ালৈকে তো ৰাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া পিনাকো গৈছে ভাত খাবলৈ মা ভাত খাই আহিব এতিয়া তো মই দেহাক খুৱাই মেলি খুৱাওঁ তাই হাৰেই আছে চাউন আহি আছে চাগে তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট